আজি বাৰাক ভেলীত এই যে অসমীয়া নচলিব বেংগলী ভাষা ক'ব লাগিব এখন বাৰাক ভেলী হয় এখন অমুক হয় তমুক হয় ক'লে যে এই ক'ব কাৰণে কিয় পালে কওকচোন কাৰণ আমাৰ অসমতৰ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীতো কিছু একাংশই এই বস্তুটো আৰম্ভণি কৰিছিলে নহয় জানো আজি মোক কথাখিনি শুনিবলৈ বৰ টেঙা পাব বৰ তিতা পাব সেইকাৰণে মই এটা কথা কওঁ যে সকলো জনগোষ্ঠী সকলো জাতি সকলো ভাষী আমি মিলি থাকিব লাগে মৰমৰে থাকিব লাগে এজনে এজনৰ ভাতৃত্ববোধ বজাই ৰাখিব লাগে ভালকৈ থাকিব লাগে মই সদায় সেই কথাকাৰ কওঁ কিন্তু আজি ইয়াতে কিছু একাংশই তেনেকুৱা কিছু একাংশ অত্যাচাৰ কৰাৰ কাৰণে আজি বাৰাক ভেলীত কি হৈছে আমাৰ দুজন অসমৰ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ এজন নগাঁৱৰ আৰু এজন ধুবুৰীৰ মুছলমান ল'ৰা তেখেতসকলে যেতিয়া তাতে যায় অসমীয়া ভাষা কৈছে তো তেখেতসকলক অসমীয়া ভাষা কওঁতে কিছু দুষ্ট কিবা নাম তাৰ কি নাম ক'লে তাৰ কিবা এটা নাম ক'লে শুননে কিবা নাম তো তেখেতে তাতে দাবী ধমকি দিলে মাৰপিট কৰিলে আপোনালোকে শুনি চাওক ভাষা কোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু অসমীয়া ভাষা কোৱাৰ বাবে দুগৰাকী ছাত্ৰক এতিয়া বহাৰ কৰা হৈছে আক্ৰমণ কৰা হৈছে কোৱা হৈছে হাইলাকান্দিত অসমীয়া নহয় বাঙালীহে চলিব আৰু বাঙালী ভাষাত কথা যদি নাপাতা তেনেহলে আমি মাৰিম বা এনেদৰে প্ৰহাৰ কৰা হৈছে অশ্লীল ভাষাৰে গালি গালাজ কৰাও দেখিবলৈ পোৱা গৈছে কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু সমান্তৰালভাৱে হাইলাকান্দিত অসমীয়া কোৱাৰ বাবে প্ৰসিদ্ধ হৈছে আনসাৰুল হক নগাঁৱৰ আনসাৰুল হক আৰু ধুবুৰীৰ মাসুদ ইৰশাদ আপোনালোকে সকলোৱে শুনা পালে আজি অসমীয়া ভাষাৰ কাৰণে বাৰাক ভেলীত যদি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা কোনবা যদি মাত মাতিছিলে আৰু হেয়া আছিলে কোনবা কলিতা শৰ্মা দাস বুলি নহয় এজন হক এজন হুছেইন আছিলে আৰু নিশ্চয় তেখেতসকল নগাঁৱৰ এজন আৰু এজন ধুবুৰী তেখেত যাক মিয়া বাংলাদেশী মানে তাৰ কাটা কিবা কিবি কৈ কিনে তুচ্ছ তাচ্ছিল্য কৰে আজি সেই মিয়া সেই বাংলাদেশীৰ সেই যাক তুচ্ছ তাচ্ছিল্য কৰে তাৰে সন্তানে আজি বাৰাক ভেলীত কি কৰিলে জানেনে অসমীয়া ভাষাটোৰ কাৰণে যুঁজিছে অকলে আৰু তাতে যোনবিলাকক আপোনালোকে একাংশ অসমীয়া মানুহে একাংশ যোনবিলাকে কা সমৰ্থন কৰি কিনে আপোনালোকে কিছুমানৰ ৰক্ষণাবেক্ষণ দিলে নহয় সেই সকলে আজি অসমীয়া ভাষা নচলিব বুলি কৈ কিনে অসমীয়া ভাষাক অপমান কৰিলে বুজি পালে নহয় আপোনালোকে বুজি পাইছে মোৰ কথাখিনি শুনিবলৈ বহুত টেঙা লাগিব বহুত তিতা লাগিব বহুত তিতা লাগিব কিন্তু ক'বলৈ আসলতে মোৰ দৰকাৰী বুলি মই ভাবো কাৰণ আপোনালোকৰ কিছু একাংশৰ কাৰণে আমাৰ অসমখন বেয়াৰ ৰূপত গৈছে আজি বুজি পাইছে নে আজি অসমীয়া ভাষাটোৰ কাৰণে বাৰাক ভেলীত মাত মাতিছিলে এজন হক এজন হুছেইন যাক আপোনালোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি থাকিব আপোনালোকে তেখেতসকল বাংলাদেশী কিবা কিবি কৈ তুচ্ছ তাচ্ছিল্য কৰিব অসমীয়া ভাষাটো শেষ কৰি পেলাব বুলি তুচ্ছ তাচ্ছিল্য আপোনালোকে কৰি থাকিব একাংশই তেখেতলোক কেতিয়াও আপোনালোকে অসমীয়া পৰিচয় নিদিলে কিন্তু আজি বাৰাক ভেলীত যেতিয়া কোনবা হুননে কিবা নামাৰ যায় যেতিয়া দাবী ধমকি লগালে যে বাৰাক ভেলীত মানে হাইলাকান্দিত কি ইয়া নচলিব কি নচলিব অসমীয়া ভাষা নচলিব ইয়াত বেংগলী ক'ব লাগিব যেতিয়া ক'লে তেতিয়া সেই অসমীয়া ভাষাটোৰ কাৰণে মাত মাতিলে দুজন হক এজন হুছেইন অসমীয়া ভাষাৰ কাৰণে মাত মতা মানুহকেইটা কিন্তু মিয়া সম্প্ৰদায়ৰ মানুহ আছিলে কিন্তু সেইসকল কিন্তু অসমীয়া নহয় জানো কিন্তু যিসকলক আপোনালোকৰ দৰে একাংশ অসমীয়া মানুহে কা সমৰ্থন কৰি কিনে কা সাপোৰ্ট কৰি কিনে আজি যিসকলক আপোনালোকে সমৰ্থন কৰি কিনে আনিলে তাৰে একাংশই আজি কি কৰিলে বাৰাক ভেলীতে কৈ দিলে কি অসমীয়া নচলিব আজি মই বাৰাক ভেলীতৰ কাকুকে মই ভুল নিদিওঁ কিয় ভুল দিম আজি তেখেতসকলে কৈছে বাৰাকত অসমীয়া নচলিব বেংগলী চলিব কাৰণ তাতে মেজৰিটি ভাষা বোলে বেংগলী অসমৰে এখন ডিস্ট্ৰিক্টত এনেকুৱা এটা অৱস্থা হৈছে কে তাতে নচলিব অসমীয়া ভাষা তাতে চলিব বেংগলী ভাষা কাৰণ তাতে হৈ গ'ল মেজৰিটি বেংগলী এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ক'ব পাৰিবনে নাই এতিয়া তেখেতে নিশ্চয় ক'বলৈ নোৱাৰে এতিয়া তেখেতৰ মাত নোলায় কাৰণ বাৰাক ভেলীত যদি তেখেতে হাইলাকান্দিত যদি তেখেতে মাত মাতিবলৈ যায় আজি যদি তেখেতে অসমীয়াৰ কাৰণে যদি মাত মাতিবলৈ যায় তেখেতৰ বহুত সিট কমি যাব যাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত হৈ থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ ওপৰত কোনো মাত নিদিয়ে আজি সেই আপাৰ আসামৰ সেই গুণ্ডা বাহিনীখিনি কথা ক'ব বিচাৰিছো যিসকলে অসমত ব্ৰহ্মপুত্ৰ ভেলীত এটা বস্তু চলাইছিলে নহয় জানো ইয়াতে বেংগলী ভাষা নচলিব ইয়াতে অমুক নচলিব তমুক নচলিব বুলি কৈছিলে আজি তেখেতসকলৰ হট খাওক আছেনে যে যাই কিনে আজি বাৰাক ভেলীত ক'বলৈ কাৰণে কে আমাৰ অসমীয়া যুৱকক কিয় তোমালোকে ইয়াতে মাৰপিট কৰিলা কিয় তোমালোকে ইয়াতে অত্যাচাৰ কৰিলা আজি তেখেতসকলৰ হট খাওক আছে না নাই
নিশ্চয় তেখেতসকলৰ সৎসাহস নাই আজি তাৰিখত তেখেতসকলে কি কৰিলে মিয়া হাটা অভিযান চলালে আপাৰ আছামত মিয়া নচলিব অমুক নচলিব বাংলাদেশী নচলিব আজি সেই মিয়াৰে সন্তানে বাৰাক ভেলীত অসমীয়া ভাষাৰ কাৰণে যুঁজিছে আচলতে আমি তেখেতসকলক কিমান সন্মান কৰা দৰকাৰ আচলতে আৰু বেলেগ ভাষা নাই আজি বাৰাক ভেলীত যেতিয়া কোনবা হুননে কি এজন গুণ্ডায়ে যেতিয়া আমাৰ নগাঁও আৰু ধুবুৰীৰ সন্তানক যেতিয়া হক আৰু এজন হুছেন তেখেতক যেতিয়া অসমীয়া ভাষাৰ কাৰণে তেখেতক তুচ্ছ তাচ্ছিল্য কৰিলে বা দম দিলে মাৰপিট কৰিলে তেতিয়া তেখেতে কিন্তু অসমীয়া ভাষা নকম বুলি কোৱা নাছিলে তেখেতে অসমীয়া ভাষাৰ কাৰণে সেই ঠাইত অকলে যুঁজিছে এই বীৰ বুলি কৈছো এই সকল এতিয়া আমাৰ অসমীয়া জাতিটোৰ মানে সন্তান বুলি কম নে সেই কা সমৰ্থন কৰি এনেকুৱা ধৰণৰ কিছু একাংশক আপোনালোকে যে আনিলে সেই সকলক অসমীয়া জাতিটোৰ ৰক্ষণাবেক্ষণ দিব বুলি আপোনালোকে ভাবে আজি মোৰ কথাখিনি শুনিবলৈ আপোনালোকে বহুত কঠিন পাব টান পাব বিৰাৰ একাংশ মানুহৰ এই অহংকাৰী সদায় আপোনালোকে মিয়া তুচ্ছ তাচ্ছিল্য কৰতে আপোনালোকৰ তলি উদং হৈছে আজি বাৰাকৰ নিচিনা ঠাইত আজি এই পৰিৱেশ সৃষ্টি হৈ গ'ল মই সদায় কওঁ যে এইবিলাক কৰিবলৈ নালাগে আমি ভাষা হিচাপে সকলো আমি মিলি থাকিব লাগিব আৰে ভাই অসমীয়া হওক বেংগলী হওক হিন্দী হওক মাৰাঠী হওক যি হওক প্ৰতিটো ভাষা শ্ৰদ্ধাৰ প্ৰতিটো জাতি শ্ৰদ্ধাৰ প্ৰতিটো ধৰ্ম শ্ৰদ্ধাৰ মই প্ৰতিটো দিনে কৈ থাকো কিন্তু আমাৰ অসমৰ কিছু একাংশ গুণ্ডা বাহিনী আছে যাৰ বেলেগ কোনো কাম ধান্দা নাই অকল এইবিলাক বস্তু লাগি থাকিব মানে কোনবাই কিবা ভাষা লৈ লাগিব কোনবাই কিবা জাতি লৈ কিনে লাগিব একাংশ গুণ্ডা বাহিনী চান্দা বাহিৰে বেলেগ কাম নাই যাৰ পৰিকল্পত আজি তাৰ উল্টা ৰিয়েকচন আজি কি দেখা পালো বাৰাকত আমাৰ অসমীয়া ল'ৰা বুলি কৈছো মই অসমীয়াই হয় তেখেতসকল বেলেগ কোনো নহয় অসমীয়া হয় এজন হক এজন হুছেন যেতিয়া বাৰাকত অসমীয়া ভাষাৰে ক'লে তেতিয়া কিন্তু বাৰাকত তেখেতক অত্যাচাৰ কৰা হ'ল কিন্তু আজি সেই বাৰাকত অত্যাচাৰ কিয় কৰা হ'ল কাৰণ এই আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত এনেকুৱা কিছু কাম একাংশই কৰি থকাৰ কাৰণে আজি তাতে অত্যাচাৰ কৰা হ'ল কিন্তু সেই অত্যাচাৰৰ সন্মুখীন কোনে হ'ল আৰু সেই অত্যাচাৰ কৰিলে কোনে যিসকল অত্যাচাৰী কৰিছিলে সেই একাংশকে আপোনালোকৰ একাংশ আমাৰ অসমীয়া মানে নাম ধৰা অসমীয়া কিছু একাংশই কা সমৰ্থন কৰি কিনে আনিছিলে নহয় জানো কা সমৰ্থন কৰি কাক আনিছিলে আৰু বেছি বহলাই ক'বলৈ নালাগে কিন্তু যিসকলক আপোনালোকে আজি তাৰিখলৈ একাংশ অসমীয়াৰ মই কথা কৈছো একাংশ অসমীয়াৰ যিসকলে আপোনালোকে আজিলৈ অসমীয়া বুলি গ্ৰহণ নকৰিলে তেখেতসকলক মানে আমাৰ মিয়া ভাই ভনীসকলৰ কথা কৈছো যাক আপোনালোকে কেতিয়াও অসমীয়া বুলি গ্ৰহণ নকৰিলে নহয় তেখেতসকলক সদায় আপোনালোকে বাংলাদেশী কৈ তুচ্ছ তাচ্ছিল্য কৰিলে তেখেতসকলক সদায় আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰিলে মাৰপিট কৰিলে নেগলেক্ট কৰিলে সদায় আপোনালোকে বেয়া ব্যৱহাৰ কৰিলে সন্দেহযুক্ত নাগৰিক বুলি ক'লে আজি তেখেতসকলৰে সন্তান এজন নগাঁৱৰ এজন ধুবুৰীৰ তেখেতসকলৰে সন্তান আজি কি কৰিলে জানেনে আজি বাৰাক ভেলীত তেখেতসকলে অসমীয়া ভাষাটোৰ কাৰণে অকলে মাত মাতি যুঁজিছে তাৰ পৰা পলায়ন কৰা নাই কিন্তু আৰু এই সেলুট মই এই হক আৰু হুছেন এই নগাঁৱৰ ল'ৰাজন আৰু ধুবুৰী ল'ৰাজনক সেলুট জনাইছো যে তেখেতে অসমীয়া ভাষাৰ কাৰণে বাৰাক ভেলীত থিয় হৈ কিনে অসমীয়া ভাষা কৈছে আৰু যেতিয়া ধমকি দিছে তাৰ পৰা পলায়ন কৰা নাই তাতে ৰখিছে আৰু কৈছে কি বুলি যে অসমত অসমীয়া চলিবই এয়াই হৈ গৈছে এই যে মিয়া বাংলাদেশী তুচ্ছ তাচ্ছিল্য কৰে ন তেখেতৰ ল'ৰা ছোৱালীৰ অন্তৰত থকা অসমীয়া জাতিটোৰ প্ৰতি মৰম আৰু আজিও যদি আপোনালোকৰ কাণখাৰ নুখুলে আজিও যদি আপোনালোকে যদি একাংশৰ মগজুত যদি সেই সকল মানুহৰ প্ৰতি মৰম দয়া যদি নুখুমাই তেনেহলে ধিক্কাৰ নিজক আপোনালোকে অসমীয়া কোৱা বুলি বুজি পাইছেনে ধিক্কাৰ কাৰণ যেতিয়া আমাৰ জাতিটোক কোনোবাই সন্মান কৰিছে আমাৰ জাতিটোক যেতিয়া কোনোবাই ভাল পাইছে আমাৰ জাতিটোৰ কাৰণে তেখেতসকলে মৰিবলৈ সাজু আছে আমাৰ জাতিটো অপমান কৰাৰ লগে তেখেতসকলে প্ৰত্যুত্তৰ দিবলৈ যেতিয়া সাজু আছে আমি সেই সকলক সদায় শ্ৰদ্ধা কৰাটো দৰকাৰ আৰু তেখেতসকল আমাৰ নিজৰ ভাই ককাইৰ দৰে আমি মিলি থকাটো দৰকাৰ অলপমান আপোনালোক একাংশই বিবেক বিবেচনা কৰি চাব যে আসলতে সমাজখনত কাক দৰকাৰ আপোনালোকে কা সমৰ্থন কৰি আনা হে একাংশক আজি দৰকাৰ নে তেখেতসকলে লিখিবনে আজি মাতৃভাষা অসমীয়া বুলি নিলিখে তথাপিতো ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ আপোন আজি তাৰে পৰিণাম দিছে বাৰাক ভেলী নিচিনা ঠাইত কৈছে অসমৰ কি বাৰাক ভেলীত অসমীয়া নচলিব কাৰণ মেজৰিটি বেংগলী ভাষা মই কিন্তু বহুত সন্মান কৰো মই বেংগলী ভাষাই হওক অসমীয়া ভাষাই হওক
মাৰাঠী হওক বড়ো হওক কাৰ্বি হওক অসমত যিমান ভাষা আছে মই প্ৰতিটো ভাষাকে সন্মান কৰোঁ মোৰ কাৰণে প্ৰতিটো ভাষাই সন্মানীয় মোৰ কাৰণে প্ৰতিটো জাতি সন্মানীয় মোৰ কাৰণে প্ৰতিটো ধৰ্ম সন্মানীয় কিয় জানেনে কাৰণ সকলো মিলি কিনে আমি অসম এখন ধুনীয়া এখন আমাৰ ৰাজ্য আমি গঢ়িব পাৰিম আৰু সকলো মিলিলে সকলো ৰং বিৰংগী বহুত ধুনীয়া লাগে সকলো ভাষা ধুনীয়া লাগে সকলো তেখেতসকলৰ পৰিধান কৰা তেখেতসকলৰ খাস পোছাক ধুনীয়া লাগে এটোই হৈ গ'ল আমাৰ অসমৰ সৌন্দৰ্য মই সেই একাংশ আজি গুণ্ডা বাহিনীক আপোনালোকৰ একাংশই আজি প্ৰশ্ন কৰিব সেই একাংশ যি আপাৰ আছামত হওক বিভিন্ন ঠাইত গুণ্ডা বাহিনী আছে নহয় বেংগলী কিবা কিবা অত্যাচাৰ কৰে আজি তেখেতসকলক সুধিব যে আজি বাৰাক ভেলীত যেতিয়া আমাৰ অসমীয়া ভাষা কোৱাতে যেতিয়া অত্যাচাৰ কৰিলে তেখেতসকলে তাৰ কাৰণে কিবা ল'ব পাৰিবনে দায়িত্ব আজি তেখেতসকলে সুৰক্ষা কৰিব পাৰিবনে বাৰাক ভেলীত আমাৰ অসমীয়া মানুহ সুৰক্ষা কৰিব পাৰিবনে তাতে যেতিয়া মাৰিলে তাতে যে পিটিলে আজি কিবা কৰিব পাৰিবনে তেখেতসকলে নিশ্চয় তেখেতসকলৰ কাৰোৰে এইখিনি দম নাই সেইখিনি কাৰোৰে দম নাই তেখেতসকলে তাত যাই কিনে কিবা এটা কৰা কিন্তু এই কাজিয়াখন সৃষ্টি কৰাবৰ কাৰণে তেখেতসকলে কিন্তু সবতকে আগত থাকিলে আৰে ভাই মিলি থাকিম নহয় মৰমত কম নহয় কোনবাই আমাৰ অসমীয়া ভাষাৰে ফলকটো লিখা নাই আমি কম নহয় কি আপোনালোকে অসমীয়া ভাষাৰে ফলকটো লিখক মাৰপিট কৰিবলৈ নাযাও নহয় আজি বাৰাকত যেতিয়া অসমীয়া ভাষাৰে ফলক হলে তেখেতসকলে নামানে কাৰণ কিয় তাৰে মেজৰিটি কি হল বেংগলী মানুহ আজি তেখেতসকলে সেইকাৰণে তাত দমবাজি মাৰি কৈ দিলে কি ক'লে যিহেতু অসমত তোমালোকৰ বাৰাক ভেলীত ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ বেংগলী ভাষা ক'লে অপমান কৰে তোমালোকে ইয়াতে বেংগলী ক'বই লাগিব যেতিয়া আমাৰ দুইজন বীৰ বুলি কৈছো মই যুৱকে যেতিয়া ক'লে অসমত আছো যেতিয়া অসমীয়া ভাষা চলিব তেখেতে খেদি আহিলে মাৰিবৰ কাৰণে বেংগলী নকলে কিন্তু এই মিয়াকে আপোনালোকে তুচ্ছতাচ্ছিল্য কৰে নে তেখেতসকল অসমীয়া নহয় বুলি এই মিয়াকে আপোনালোকে কয় নে তেখেতসকলে বেংগলী হয় তেখেতসকলৰ ভাষা কোনো ইয়া নাই তেখেতসকল অসমীয়া নহয় আজি কিন্তু তেখেতে বাৰাকত কিন্তু বেংগলী ভাষা কাৰণে তেখেতসকলে সমৰ্থন কৰি নকৰিলে তেখেতসকলে কৰিলে কি জানেনে হাইলাকান্দিত যুঁজিলে যে মই নগাঁৱৰ মই ব্ৰহ্মপুত্ৰ ভেলীৰ মই ধুবুৰীৰ মই ব্ৰহ্মপুত্ৰ ভেলী মোৰ মাতৃভাষা অসমীয়া মই অসমীয়া কমেই অসমত বাস কৰিছো যদি অসমীয়া চলিবই ইনশাআল্লাহ এনেকা লৰা আৰু এনেকা মানুহ আসলে চেলু আৰু এই সকলক যদি আপোনালোকে আজিও যদি ইমানখিনি দেখিও যদি একাংশ এই চকুত কাপোৰ পিন্ধা এই সকলে যদি আজিও যদি মিয়া বুলি তুচ্ছতাচ্ছিল্য কৰে তেতিয়ালে ধিক্কাৰ আপোনালোকৰ ওপৰত ধিক্কাৰ বুজিছে না ধিক্কাৰ আপোনালোকৰ ওপৰত আপোনালোকৰ যোগ্যতা নাই এনেও আপোনালোকে যোগ্যতা হেৰাই পেলাইছে কাৰণ আপোনালোকে যেতিয়া কা সমৰ্থন কৰিলে নহয় পাছুতাকে আমাৰ তেজাল যুৱক যেতিয়া আমাৰ নিহত হল যেতিয়া তেখেতসকল শহীদ হল তাৰ পিছত আপোনালোকে যেতিয়া কা সমৰ্থন কৰি দিলে নহয় তেতিয়া আপোনালোকে জাতিক আসলতে হেদিনাখনকে আপোনালোকে জাতিক জ্বলাই পেলাইছে তাৰ পিছতো আপোনালোকে কিন্তু হেইটুকে লাগি থাকিলে আজি সেই কাৰণে মই আজি মুখ খুলিছো মোৰ কথাবিলাক শুনিবলৈ বহুত টেঙা পাব বহুত তিতা পাব কিন্তু উপায় নাই কাৰণ আপোনালোকৰ নিচিনা একাংশৰ মানুহৰ কাৰণে আজি আমাৰ অসমীয়া মানুহখিনিৰ লাহে লাহে পৰিস্থিতি বেয়া হৈ আহিছে আজি আমি মানুহৰ তুচ্ছতাচ্ছিল্য শুনিবলগীয়া হৈছে আজি আমি মানুহৰ গালি শুনিবলগীয়া হৈছে কিন্তু সঁচা অৰ্থত চাব গ'লে যদি অসমীয়া ভাষাটো যদি ৰক্ষণাবেক্ষণ হৈ আছে বা জীয়াই ৰাখাত যদি অৰিহণা আছে আৰু এই অৰিহণা হৈ গ'ল কাৰ জানেনে আমাৰ অসমীয়া আমাৰ সকলো জনগোষ্ঠী হওক আৰু লগত আমাৰ মিয়াসকলৰ বুজি পাইছে তেখেতসকলে মিয়া বুলি পৰিচয় দিলে মনত দুখ কৰে তেখেতসকলে কি কয় জানেনে আমি অসমীয়া আজি হে প্ৰমাণ দেখাই দিছে দুইজন যুৱকে হাইলাকান্দিত কোনজন কলিতা কোনজন শৰ্মা কোনজন দাস কোনজন আন কোনবা যাই কিনে তাতে দেখাব পাৰিলে সেইখিনি নোৱাৰিলে নহয় আজি দুইজন কিন্তু এজন নগাঁৱৰ এজন ধুবুৰীৰ এজন হক এজন হুছেনে যাই কিনে যুজি কিনে দেখুৱাই দিলে কে নাই তোমাৰ ঠাইতে খাৰা হৈ আছো কিন্তু মোৰ মাতৃভাষা অসমীয়া যেতিয়া মই অসমীয়াই কম তুমি বেংগলী ক'ব পাৰা হেতু কয় জাতিৰ প্ৰতি মৰম জাতিৰ প্ৰতি কি কম আৰু যি এইখিনি কথা শুনি কিনে যিবিলাক একাংশ অসমীয়া আছে ন তেখেতসকলে আজি বুজি পাবকে তেখেতসকলক আসলতে আজি তাৰিখত কোনে সমৰ্থন কৰি আছে আৰু দাদা আজি তেখেতসকলক কোনে লাত মাৰি আছে এটা সময় আহিব আৰু এটা কথা আছে নহয় দাদা যাক নালাগে বুলি কৈ থাকে যাক মানুহে বেছি অপমান বেছি নেগলেক্ট বেছি তুচ্ছতাচ্ছিল্য কৰে এই নেদেখাজন আমি যি নামেৰে কওঁ ভগৱান ঈশ্বৰ আল্লাহ এই নেদেখাজনে সেই মানুহৰ ভৰিতে পেলুৱাই দিয়ে কিন্তু আৰু এটা পৰিবেশ আহিব দাদা এটা সময় এটা পৰিবেশ আহিব আজি আহিছে পৰিবেশ নহয় আজি দেখা নাই আপোনালোকে কা সমৰ্থন কৰি বা হেতু সময় কি কৰিলে হয়নে
একদম ওয়েলকাম জনালে একদম আজি চাওক আজি যিসকল মিয়া মানুহক আজি আপোনাৰ স্কুল ভাঙি দিছিলে আপোনাৰ স্কুলত ক্লাছ নকৰে বুলি আপোনাৰ স্কুলখন শেষ কৰি দিলে আপুনি মিয়া বুলিকে আজি মিয়া বুলি কেনে তুচ্ছ তাচ্ছিল্য কৰি থাকিলে কিন্তু আজি আপুনি চাওক হে মিয়া যুৱক এজন হক এজন হুছেইন এজন নগাঁৱৰ এজন ধুবুৰীৰ হয়নে আজি হাইলাকান্দিত তেখেতসকলে অসমীয়া ভাষাৰ কাৰণে মাত মাতিছে ভাবক আজি আপুনি সৌন্দৰ্য ভাবকচোন সৌন্দৰ্য ভাবক আজি এইসকলৰ পৰা সেই একাংশ মানে কি কম আৰু সেই একাংশ যিসকলে নিজক মানে নাম ধৰা অসমীয়া ইয়াতে কৈ থাকে ইয়াতে অসমীয়া হোৱাৰ যোগ্য নহয় কিন্তু সেইসকল অসমীয়াক আজি আচলতে ইয়াৰ পৰা লাজ পোৱাটো দৰকাৰ আচল মতে জাতিটোক মৰম কোনে কৰিলে আৰু তেখেতসকলে যাক একদম ৰঙা দলিচা পাৰি কিনে কা সমৰ্থন কৰি কিনে আনিলে তেখেতসকলে মাতৃভাষা কেইজনে অসমীয়া লিখিলে আচলতে ইয়াৰ পৰা জ্বলন্ত উদাহৰণ আৰু নালাগে কিন্তু ইয়াৰ লগত আৰু এটা কথা আছে দাদা মই সদায় কওঁ আজি এই পৰিৱেশটো সৃষ্টি হৈছে কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা অপ্ৰিয় হলো সত্য কাৰণ এইবিলাক বস্তু এই বাঙালী নচলিব ভাষা কিবা নচলিব ভাষা এইবিলাক বস্তু যেতিয়া আৰম্ভণি হলে নহয় আজি তেতিয়া বাৰাকতো আজি হেতু কাম কৰিলে ইয়াত অসমীয়া ভাষা নচলিব যেহেতু ইয়াত মেজৰিটি বেংগলী আছে আজি তো সেই এটা পৰিৱেশ হল কিন্তু এই এটা পৰিৱেশত ভুক্তভোগী কোন হল জানেনে সাধাৰণ জনতা সাধাৰণ আমাৰ উঠিয়া ল'ৰা ছোৱালী সাধাৰণ আমাৰ পঢ়ি থকা ল'ৰা ছোৱালীখিনি ভুক্তভোগী হল যিবিলাকে চান্দা পাৰ্টি চান্দা তুলি কিনে দুই ফৈদৰ পৰা লগাই আছিলে একপিনৰ পৰা কেতিয়াবা প্ৰদীপ দত্তৰে কেতিয়াবা কৈ দিয়ে কে আমাৰ ইয়াতে বাৰাকত এয়া নচলিব কি বুলি কয় অসমীয়া স্কুল বা অসমীয়া ভাষা অসমীয়া কিবা কিবি নচলিব তেনেকৈ আমাৰ ইয়াৰ পৰা কিছুমান ওলালে যোনবিলাকে কৈ দিলে ইয়াতে বেংগলী নচলিব অমুক ভাষা নচলিব বেংগলী ফলক নচলিব এই দুই ফৈদৰ কাজিয়াত মানে দুই চান্দা পাৰ্টিৰ কাজিয়াৰ মাজত আমাৰ সাধাৰণ যুৱকৰ সাধাৰণ মানুহৰ বিপদ হল সাধাৰণ মানুহে এতিয়া আমি কি হৈছে নিজৰ ৰাজ্যতে এই অসমখনৰ আমি নিজৰ ৰাজ্যতে নিজে আমি ভাগ হৈ পৰিছো দুটা জেগাতে এটা জেগাত অসমীয়া এটা জেগাত বেংগলী ভাগ হৈ পৰিছো কিন্তু ভাবকচোন যদি আমি এইবিলাক কাজিয়া নকৰিলো হয় যদি আমি মিলা প্ৰীতিৰে থাকিলো হয় ভাবকচোন কি ধুনীয়া সৌন্দৰ্য আমাৰ এখন আছে কি ধুনীয়া সৌন্দৰ্য আছে হয়নে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাকত মাত নামাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাত মাতিব সৎ সাহস কি কলিজা কোন নাই আজি অসমীয়াৰ কাৰণে মাত মাতিব পাৰিব নেকি নোৱাৰে আজি যে অসমীয়া ভাষাটোক তাত অপমান কৰি দিলে তাৰ কাৰণে মাত মাতিব পাৰিব নেকি নোৱাৰে কাৰণ কিয় নোৱাৰে তেখেতৰ কাৰণে ভাষা ডাঙৰ কথা নহয় তেখেতৰ কাৰণে ভোট ডাঙৰ কথা তেখেতৰ কাৰণে তাতে থকা ভোটাৰ ডাঙৰ কথা কাৰণ তেখেতে জানে যদি তাতে মাত মাতিবলৈ যায় তেতিয়া হলে তেখেতে তাৰে বহু সংখ্যক ভোটাৰৰ মনত দুখ পাব আৰু তাৰ কাৰণে তেখেতৰ ইলেকশ্যনত ভোট কমি যাব যাৰ কাৰণে তেখেতে দুটা তিনিটা সিট হাৰি যাব পাৰে আৰু হেতু কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহ্য কৰিব নোৱাৰে তাৰ কাৰণে জাতি যাওক তাৰ কাৰণে কিবা যাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে ডাঙৰ কথা নহয় ভাষণ দিব যাব আহিব কি আমি অসমীয়া নহয় দুখীয়া আমি অসমীয়াৰ কাৰণে সদায় আছো আমি অসমীয়াৰ কাৰণে সদায় মাত মাতি যাম আমি জাতি মাটি ভাষী কিবা কিবি বহুত কিবা কিবি কয় নহয় এইবিলাক অকল মুখৰ এটা পেকনি আজি যেতিয়া ভাষাটোক অপমান কৰি পেলালে তাতে কিন্তু মুখ্যমন্ত্ৰীৰ এটা টুইট দেখা নাপাব জুই মুখ্যমন্ত্ৰীয়ে যদি কোনোবা ছোৱালী পলাই লৈ গ'লেও টুইট দি দিয়ে কিন্তু আজি এই ক্ষেত্ৰত তেখেতৰ টুইট এটাও দেখা নাপাব তেখেতে তাতে কোনো মাত নিদিব কোনো তদন্ত কৰা কথা নকব কোনো ধৰণৰ সেই ল'ৰাটোক এৰেষ্ট কৰা কথা নকব আজি তেখেতে একো কথা নকয় কাৰণ ভোট কমি যাব নহয় আজি বৰঞ্চ তেখেতে কৈ দিব পাৰে এইটো কথা মুখ্যমন্ত্ৰী আজি কৈ দিব পাৰে এই কথা কি বাৰাক ভেলীত কৰিছে তো কৰিবই তাতেতো মেজৰিটি ভাষা বেংগলী হয় তাতেতো বেংগলী কবই লাগিব তাতনো সিহঁতে কি বেয়া কথা কৈছে এই কথাষাৰ হয়তো তেখেতে কৈ দিব পাৰে কাৰণ তেখেতৰ অকল কথা হল ভোটৰ তেখেতক লাগে অন্তত অকল ভোট তেখেতক লাগে অকল সিট তেখেতৰ সিটৰ বাহিৰে তেখেতৰ কাৰো লগত মতলব নাই কোনো জাতিৰ লগত মতলব নাই কোনো ভাষাৰ লগত মতলব নাই কোনো ধৰ্মৰ লগত মতলব নাই তেখেতৰ অকল মতলব আছে সিট কাৰণ তাৰ আৰু এটা উদাহৰণ আমি সামগ্ৰীত দেখা পাইছো এটো কাৰণে আমি সাধাৰণ ৰাইজ এতিয়া সজাগ হ'ব লাগে সাধাৰণ ৰাইজ আমি বুজি উঠিব লাগে কি আমি যেহেতু ভাৰতখন আমাৰ অসমখন আমাৰ আৰু অসমখনৰ প্ৰতিটো কোণাতে আমাৰ নিজৰ অসম হয় নিজৰ প্ৰতিটো কোণাত আমাৰ যোৱা অধিকাৰ আছে তেনেকৈ অসমত আমি যিমানটি মানুহ আছো যিমানটো ভাষা আছে যিমানটো জাতি আছে যিমানটো ধৰ্মীয় মানুহ আছে প্ৰতিটোতে আমাৰ অসমখন হয় আমি মিলা প্ৰীতিৰে থাকো ধুনীয়াকে থাকো হেতু আমি এতিয়া সাধাৰণ ৰাইজে বুজি উঠিব লাগে এইবিলাক কাজিয়া পেছলত আমি কেতিয়াও কাৰোকে সমৰ্থন কৰিবলৈ নালাগে কোনো ভাষী কোনো ধৰ্ম কোনো জাতি লৈ কিনে আমি যেন কাৰোকে সমৰ্থন কৰিব নালাগে কাজিয়া কৰাৰ ক্ষেত্ৰত মিলা প্ৰীতিত আমি সকলোৱে থাকিব লাগে হেতুৱে চিন্তা কৰক নহলে এনেকৈ আমি আমাৰ নিজৰ মাজৰে ভিতৰে এখন ৰাজ্যত আমি এনেকৈ ভাগ হৈ থাকিব লাগিব আমাক বেংগলীও লাগিব অসমীয়াও লাগিব বড়ো লাগিব কাৰ্বিও লাগিব ৰাভাও লাগিব
বা ইয়াত যিমান আৰু ভাষা আছে যিমান জনগোষ্ঠী আছে সবকে লাগিব সবক লাগি আমি এখন বৰ অসম ইনশাআল্লাহ গঢ়িম আৰু সেই একাংশলৈ মোৰ লাষ্ট এটা মেছেজ থাকিলে যি একাংশই প্ৰতিটো সময়তে মিয়া মিয়া বাংলাদেশী তাৰ কাটা বিদেশী খণ্ডযুক্ত নাগৰিক বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰি থাকে তেখেতসকলে অন্তত আজি তাৰিখৰ পৰা অলপমান লাজ পোৱাটো দৰকাৰ কাৰণ আজি অসমীয়া ভাষাটোৰ কাৰণে যুদ্ধ কৰিলে দুইজন মুছলমান যুৱক এজন হক এজন হুছেইন এজন নগাঁও এজন ধুবুৰীৰ আৰু মই জনামতে তেখেতসকল মিয়া জনগোষ্ঠীৰ ল'ৰা আৰু সেই মিয়া জনগোষ্ঠীৰ ল'ৰা যিসকলক আপোনালোকে সদায় বাংলাদেশী তাৰ কাটা বা খণ্ডযুক্ত নাগৰিক বুলি তুচ্ছ তাচ্ছিল্য কৰিলে কেতিয়াও অসমীয়া পৰিচয়টো নিদিলে আজি তেখেতসকলে কিন্তু অসমীয়া ভাষাটোৰ কাৰণে আজি হাইলাকান্দিত কিন্তু অকলে যুঁজিলে আৰু আমি সকলোৱে তেখেতসকলক আসলে শ্ৰদ্ধা তেখেতসকলক আমি সকলোৱে অভিনন্দন ধন্যবাদ দিয়াটো দৰকাৰ কাৰণ আমাৰ জাতিটোক মৰম কৰি আমাৰ ভাষাটোক মৰম কৰি তেখেতসকলে আগবাঢ়ি আহিলে আৰু এনেকুৱা সন্তান আমাৰ অসমত লাখ লাখ আছে সেইকাৰণে ইয়াত কোনো মিয়া বুলি ভাগ নকৰিব বাংলাদেশী বুলি ভাগ নকৰিব অসমক যেতিয়া তেখেতসকলে মৰম কৰিছে অসমীয়া জাতিক তেখেতে যেতিয়া নিজৰ ভাষা নিজৰ জাতি বুলি আপোন আকোৱালি লৈছে আমিও তেখেতসকলক মৰমেৰে শ্ৰদ্ধাৰে আকোৱালি লৈ কিনে অসমখন আহিবলগীয়া দিনখিনি আমি ধুনীয়াকৈ কটাব পাৰোঁ